নমস্কাৰ, মোৰ ল'ৰা অমৰজিৎ বৰা। সোমবাৰে ৰাতি 8টা বজাত ঘৰৰ পৰা চাইকেল লৈ ওলাই গৈছে। তাৰ মগজু বিকাশ অলপ কমজুৰি। চিকিৎসা কৰি থকা হৈছিলে। কেতিয়া গ'ল গম নাপালো। তথাপিও 8টা বজাতে বুলিয়ে অনুমানিক ধৰিছো। কিমান দিন হ'ল? 15 দিন হ'ল। কিবা খবৰ পাইছে নেকি এতিয়ালৈকে? এতিয়ালৈকে একো খবৰ পৰা নাই। আমি মাক দেউতাকে আৰু ভায়েকে বৰ অস্থিৰ হৈ পৰিছো। দুখ বেজাৰত মানে খোৱা বোৱা হোৱা নাই। ৰাতি টোপনি নাহে তাৰ বেজাৰতে। সেইকাৰণে মানে বৰ বিমোৰত পৰিছো। আৰক্ষীক খবৰ দিছে? আৰক্ষীক খবৰ দিয়া হৈছে। কি কৈছে? মানে এই উজাহাৰ দিয়া হৈছে। কি কৈছে তেওঁলোকে? মই আকৌ খবৰ ল'বলৈ আমি ঘৰৰ পৰা যোৱা হোৱা নাই। কি আহ্বান কৰিছে? আপোনালোকে ক'ৰবাত যদি ৰাস্তা পথেও পায় বা মানুহৰ ঘৰতো থাকে, অতি সোনকালে খবৰটো পালে বা জনালে নাম্বাৰটোত নথৈ সুখী হ'ম। নমস্কাৰ, মোৰ ল'ৰা অমৰজিৎ বৰা। সোমবাৰে ৰাতি 8টা বজাত ঘৰৰ পৰা চাইকেল লৈ ওলাই গৈছে। তাৰ মগজু বিকাশ অলপ কমজুৰি। চিকিৎসা কৰি থকা হৈছিলে। কেতিয়া গ'ল গম নাপালো। তথাপিও 8টা বজাতে বুলিয়ে অনুমানিক ধৰিছো। কিমান দিন হ'ল? 15 দিন হ'ল। কিবা খবৰ পাইছে নেকি এতিয়ালৈকে? এতিয়ালৈকে একো খবৰ পৰা নাই। আমি মাক দেউতাকে আৰু ভায়েকে বৰ অস্থিৰ হৈ পৰিছো। দুখ বেজাৰত মানে খোৱা বোৱা হোৱা নাই। ৰাতি টোপনি নাহে তাৰ বেজাৰতে। সেইকাৰণে মানে বৰ বিমোৰত পৰিছো। আৰক্ষীক খবৰ দিছে? আৰক্ষীক খবৰ দিয়া হৈছে। কি কৈছে? মানে এই উজাহাৰ দিয়া হৈছে। কি কৈছে তেওঁলোকে? মই আকৌ খবৰ ল'বলৈ আমি ঘৰৰ পৰা যোৱা হোৱা নাই। কি আহ্বান কৰিছে? আপোনালোকে ক'ৰবাত যদি ৰাস্তা পথেও পায় বা মানুহৰ ঘৰতো থাকে, অতি সোনকালে খবৰটো পালে বা জনালে নাম্বাৰটোত নথৈ সুখী হ'ম। মোৰ লখিমী কেইজনীয়ে ইমান বেছিকে গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।